আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ যি বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন চলি আছে, সেই মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত এটি ভাল খবৰ আমাৰ হাতত আহি পৰিছেহি। ভাল খবৰটি এই যে মধ্যাহ্ন ভোজনৰ যি ৰন্ধা খৰচ, যাক আমি কুকিং কষ্ট বুলি জানো, কুকিং কষ্ট 9 টকা 29 পইচালৈ বৃদ্ধি কৰা হৈছে। আৰু এই নতুন নিৰিখত আমি 1 ডিচেম্বৰৰ পৰা বিদ্যালয়সমূহত ধনৰাশি পাবলৈ আৰম্ভ কৰিম। সম্পূৰ্ণ খবৰটো জানিবৰ কাৰণে ভিডিঅ'টি শেষলৈকে চাওক। চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত নিৰ্দেশনাটি দেখিব পাই আছে। নিৰ্দেশনাটি প্ৰকাশ পাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ এডুকেশ্যন, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি, PM পোষণ ডিভিজনৰ ফালৰ পৰা। আৰু ইয়াৰ মূলতে হ'ল যে ছাবজেক্টত উল্লেখ কৰিছে 1 ডিচেম্বৰ 2024 পৰা এফেক্ট হোৱাকৈ PM পোষণ স্কিমৰ আণ্ডাৰত যি মেটেৰিয়েল কষ্ট আছে তাক ৰিভাইজ কৰা হৈছে। আৰু ৰিভাইজ কৰি পেলাই বাল বাটিকা আৰু প্ৰাইমেৰী ছেকশ্যনৰ ক্ষেত্ৰত 6 টকা 19 পইচালৈ ৰিভাইজ কৰা হৈছে, বৃদ্ধি কৰা হৈছে, ইনক্ৰিজ কৰা হৈছে। আৰু যি আমাৰ আপাৰ প্ৰাইমেৰী ছেকশ্যন আছে, আপাৰ প্ৰাইমেৰী ক্লাছৰ কাৰণে 9 টকা 29 পইচালৈ বৃদ্ধি কৰা হৈছে। মই আকৌ ৰিপিট কৰিছোঁ, বাল বাটিকা আৰু প্ৰাইমেৰীৰ ক্ষেত্ৰত 6 টকা 19 পইচালৈ বৃদ্ধি হৈছে আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত 9 টকা 29 পইচালৈ বৃদ্ধি হৈছে। আৰু এই বৃদ্ধি 1 ডিচেম্বৰ 2024 পৰা এফেক্ট হ'ব, কাৰ্যকৰী হ'ব। আৰু এই ক্ষেত্ৰত যোনটো শ্বেয়াৰৰ ক্ষেত্ৰত যদি আপোনালোকে চাই, আমাৰ যিহেতু নৰ্থ ইষ্টাৰ্ণ ৰিজনত আমি পঢ়োঁ, আমাৰ অসমখন, সেইকাৰণে আমাৰ যি বাল বাটিকা আৰু প্ৰাইমেৰী ছেকশ্যনৰ ক্ষেত্ৰত 6 টকা 19 পইচা ৰিভাইজ ধৰা হৈছে, সেইটো মিনিমাম 6 টকা 19 পইচা হয়। আৰু সেই 6 টকা 19 পইচাৰ ক্ষেত্ৰত 5 টকা 57 পইচা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা দিব আৰু 62 পইচা ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা দিব 90:10 শ্বেয়াৰত। আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত যি 9 টকা 29 পইচা কুকিং কষ্ট হিচাপে ধৰা হৈছে পাৰ চাইল্ডৰ কাৰণে পাৰ ডে, সেই 9 টকা 29 পইচাৰ ভিতৰত 8 টকা 36 পইচা আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হ'ব আৰু 93 পইচা আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হ'ব। এই তালিকাখনৰ ওপৰত এটি কথা ইয়াতে নিৰ্দেশনাটিতে উল্লেখ কৰিছে, এটি গুৰুত্বপূৰ্ণ কথা, যে তালিকাখনত যোনটো মেটেৰিয়েল কষ্টৰ কথা উল্লেখ কৰিছে ৰেট, সেইটো মিনিমাম মেণ্ডাটৰী কণ্ট্ৰিবিউশ্যন হয় ষ্টেট গভৰ্ণমেণ্টৰ ক্ষেত্ৰত। মানে যি আমাৰ 62 পইচা আমাৰ বাল বাটিকা বা প্ৰাইমেৰী ছেকশ্যনৰ ক্ষেত্ৰত অসম চৰকাৰৰ ফালৰ পৰা দিব লাগিব, সেইটো মিনিমাম মেণ্ডাটৰী কণ্ট্ৰিবিউশ্যন হয়। আৰু ষ্টেট গভৰ্ণমেণ্টে যদি বিচাৰে, যদি প্ৰয়োজন বোধ কৰে, তেন্তে ইয়াতকৈ অধিক ধনো বা কণ্ট্ৰিবিউশ্যনো ষ্টেট গভৰ্ণমেণ্টে দিব পাৰে, যাতে এই যি আমাৰ মিল প্ৰভাইড কৰা হয় তাৰ যাতে আমাৰ ষ্টেণ্ডাৰ্ডটো বা নিউট্ৰিশ্যন আমাৰ আৰু ভাল হয়, সেই পিনে লক্ষ্য ৰাখি পেলাই ষ্টেট গভৰ্ণমেণ্টে নিজৰ শ্বেয়াৰটো বৃদ্ধি কৰিও দিব পাৰে। গতিকে এই ক্ষেত্ৰত আমাৰ সন্মিলনী বা আমাৰ যি শিক্ষক সংগঠনসমূহ আছে তেওঁলোকে নিশ্চয় আগভাগ ল'ব আৰু আমাৰ বিদ্যালয়ত যাতে এটি ভাল নিউট্ৰিচিয়াছ আমাৰ মিড ডে মিল পৰিৱেশন হয়, সেই ক্ষেত্ৰত চৰকাৰৰ যি পদক্ষেপ ৰিভাইজ কৰিছে তাক আদৰি লোৱা গৈছে। আৰু যাতে আৰু ভাল হয় তাৰ কাৰণে যদি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ শ্বেয়াৰত যদি কিছু বৃদ্ধি কৰি পেলাই আৰু ধনৰাশি বৃদ্ধি কৰিব পাৰে, তেন্তে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে অধিক নিউট্ৰিচিয়াছ মিল বিদ্যালয়ত খাবলৈ পাব। ধন্যবাদ।